সকলোকে স্বাগতম জনাই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেহেতু ডেইলি ব্লগ নহয় জানো এইকেইদিন ইফালে গৈছোঁ সিফালে গৈছোঁ কালি ভিডিঅ'টো আপোনালোকে গমেই পাইছে ঘৰত নাই মই গতিকে আজি অকণমান এই মেচিনটোলৈ আহিছোঁ বহু দিনৰ মূৰত যিটো মেচিনত মই সদায়ে সময় পাৰ কৰি আছোঁ এতিয়া মই একেবাৰে সময় দিব পৰা নাই আৰু প্ৰথমতে কি কাপোৰ চিলাবলৈ লৈছোঁ আপোনালোক দেখাম আজি চাবচোন দেই এইটো চাৰ্ট চাওক মানুহজনৰ ফটা এই কাপোৰ তলত ফটা দেখিছে নহয় তাৰপাছতে এইটো জেপৰ ফটা তাৰপৰা আকৌ এইটো কাষৰি তলৰ এনেকুৱা ফটা চিলাই আছে এই চাৰ্টটো বাৰু নিপিন্ধিলে নহয় জানো বাৰু কওকচোন ইমান খং উঠে কেলে জানো পুৰণা চাৰ্টবোৰ টানি টানি ভাল পায় কোমল পায় বোলে এই পুৰণা চাৰ্টটোৱে পিন্ধিব সেইকাৰণে সদায় কৈ থাকে চাৰ্টটো চিলালানে কালি মই নাই বুলি মানুহজনী গম পায় তথাপিতো চাৰ্টটো চিলালানে মোক খং উঠি গৈছে আপুনি দেখোন গমেই পায় মই কালি ঘৰত নাই গতিকে আজি সেইকাৰণে প্ৰথম মেচিনটোত এই ফটা চাৰ্টটো চিলনিকেইটা মাৰি দিলোঁ নহ'লে মই শান্তি পোৱা নাই এইটোহে পিন্ধিব ইমান চাৰ্ট আছে সেইবোৰ নিপিন্ধে এইটোহে পিন্ধিব এতিয়া ইমানে অশান্তি কৰি আছে চাৰ্টটো চিলালানে আকৌ যেতিয়া মই চিলাই দিম তাৰপিছত আকৌ উলিয়াব এইটো এনেকৈহে চিলালা এইটো অমুকতহে চিলাই পৰিলে বেকাকেহে পৰিলে সেইসোপা শুনিবলৈ আছেই তথাপি এইটো কৰি থওঁ আজি আৰম্ভণিটো সেইদৰে কৰিছোঁ তাৰপিছত মই বেলেগ কিবা চিলাবও লাগিব মেচিনৰ লগত একেবাৰে বহাও হোৱা নাই গতিকে আপোনালোকৰ ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰিছোঁ আজি মই কিহত আৰম্ভ কৰিছোঁ মেচিনৰ কি কাপোৰ চিলাবলৈ লৈছোঁ তাকো দেখাইছোঁ আৰু চাই থাকক হৈছেগৈ আৰু চাৰ্টটো আপোনালোকক দেখুওৱা জেগাকেইখন চিলোৱা হ'লগৈ বাৰু এতিয়া যদি কিবা আৰু ইয়াত উজোৱা আপত্তি উলিয়াই সেইটো নাজানো এইটো শুনিব লাগিব আৰু এইকণ এৰাই আছিলে এইকণ চিলালোঁ আৰু এয়া জেপটো চিলালোঁ দুইফালে চিলালোঁ আৰু তাৰপাছত আৰু কি শুনিব লাগে শুনিম আৰু চাৰ্টটোৰ এইকণো চিলাই হৈছে ববিনৰ গুলিটো শেষ হৈছে গতিকে মই এতিয়া বেলেগ ৰঙৰ গুলি সূতা ভৰাব লাগিব ববিনত এইটো কাম হ'ল আজি ভিডিঅ'টো মই এইদৰে প্ৰস্তুত কৰিলোঁ কি কৰি আছোঁ ঘৰখনত আজি কিহক লৈ ব্যস্ত সেয়াকে আৰু লগতে আৰু এটা অনুভৱ মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ হয়নে নাই নাজানো ইউটিউব চেনেল থকাখিনিকে কৈছোঁ ভিডিঅ' বনোৱাসমূহক মই সকলোকে কৈছোঁ উদ্দেশ্যি নিজৰ যেতিয়া ভিডিঅ' এটা চাবলৈ আৰম্ভ মানে কিনো হৈছে চাব লগা হ'লে এনেই যদি চোৱা হয় তেতিয়া চাবচোন নিজৰ ভিডিঅ'টো যেতিয়া ঘপককৈ এডভাৰটাইজ এটা ওলাই যায় ভাল লাগে নাই আপোনালোকৰ নিজকে বহুত কিবা দামী লাগে নাই বাৰু ক'বচোন দেই মোৰ হ'লে তেনেকুৱা লগা হৈছে ভিডিঅ' এটা পটককৈ কিনো হৈছিলে চাবলৈ যদি নিজৰ ভিডিঅ' এটা চাবলৈ লওঁ কিবা কাৰণে যদি চাব খোজোঁ তেতিয়া দেখোন ভিডিঅ'টো লগালগ এডভাৰটাইজ ইটোৰ পিছতে সিটো আহি যায় কিবা এটা মনটো ভাল লাগে নাই একদম নিজকে কিবা এটা বেলেগ লাগে নাই বাৰু আপোনালোকে জনাবচোন দেই মই সেইটো কথা আপোনালোকক লগত শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ আৰু সেইবাবে এইখিনি সময়তে মই আপোনালোকক এই কথাটো ক'লোঁ কিবা এটা ভাল লাগে কিন্তু দেই ভিডিঅ'সমূহ মানে একদম দামী লাগিছে আপোনালোকৰ কি হৈছে নাজানো জনাবচোন তাৰপাছতে এয়া ব্লাউজটো অকণমান চিলাই পেলাই এতিয়া সামৰি থ'ম আৰু ব্লাউজটো হাতকেইখন অকণমান চিলাই পেলাই পাকঘৰত কাম আছে আৰু বহুত কিবাকিবি আছে তাৰপাছতে আপোনালোকক পুনৰ দেখাম আৰু সকলো বন্ধু বান্ধৱীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'সমূহ চোৱাৰ বাবে আৰু সুন্দৰ মন্তব্য প্ৰদান কৰাৰ বাবে আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে আঁকোৱালি লোৱাৰ বাবে গতিকে
মনটো ভাল লাগিছে আৰু দিয়কচোন। আগতে যিখিনি চিন্তা কৰি আছিলোঁ কিবা হ'ব, সেই বস্তুবিলাক কমিছে আৰু এতিয়া ভাল লাগিছে। মোৰ ছাবস্ক্ৰাইবাৰ যিহেতু 700 হৈ গৈছে বাৰু, মনটো বহুত বেছি ভাল লাগি আছে দেই। সেইকাৰণে কিন্তু সেইটো আপোনালোককে কৈছোঁ আৰু ভাল লগাবোৰ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ নহয় জানো, দুখ লগাবিলাকো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। গতিকে বহুত বেছি ভাল লাগিছে আৰু সেইবাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ। সিমানখিনি আপোনালোকে মোৰ সহায় জনোৱাৰ বাবে। মই এইখিনি সময়তে মেচিনত বহোঁ, আপোনালোকক আগতেও কৈছোঁ। ৰাতিপুৱা সময়খিনি কামখিনি কৰাৰ পাছতে, যিহেতু মই 4:30মান বজাতে উঠোঁ, তাৰপাছতে গোটেইবোৰ কৰি মেলি এখেতক পঠাই লওঁ। 6টা 6:30তো যায়েই। তাৰপাছত সেইখিনি কাম কৰোঁ আৰু যিমান কাম থাকে কৰি থাকোঁ আৰু কৰি থকাৰ পাছত কামৰ ভিতৰত মানে দুপৰীয়াৰ ভাত ৰান্ধিবলৈ যিখিনি সময় মাজত পাওঁ, কামখিনি কৰাৰ পাছত মানে অকণমান মই ৰেষ্ট ল'বলৈ সময় পাওঁ আৰু যে ভাত ৰান্ধিবলৈ, দুপৰীয়াৰ ভাতখিনি ৰান্ধিবলৈ অলপ সময় আছে। সেই সময়খিনিতে মই মেচিনত যদি নবহোঁ, মোৰ বহা নহয় আৰু গতিকে এইকেইদিন যেতিয়া ঘৰৰ পৰা বাহিৰত গৈছোঁ ওলাই, কালিও এফালে গৈছোঁ সেয়া, আৰু তাৰ আগদিনা মাহীক লৈ পেলাই নেঘেৰিটিঙলৈ গৈছিলোঁ। গতিকে সেয়া ভিডিঅ' হৈছে। গতিকে আৰু এইকণ সময়তে যদি মই কাপোৰটো নিচিলাওঁ অকণমানো, ঘৰত নাথাকা কেইদিনততো মোৰ মেচিনত বহাই নহয়। আৰু ইমান বেছি গৰম পৰিলে আৰু বেছি মেচিনত বহা নহয়। ঐ চোৱা, তোমাক যে তাৰপাছতে অলপ সময় আমি মেচিনত লাগিলোঁ। লগাৰ পাছতে একেৰাহেতো লাগি থাকিব নোৱাৰোঁ নহয় জানো, ঘৰৰ ভিতৰত কাম থাকে, ৰন্ধা বঢ়াৰ সময়। এয়া চাওক, পাকঘৰত মাহীয়ে কি কাটিছে, এয়া কেঁচা কঁঠাল। আপোনালোকে খাই ভাল পায়নে বাৰু? কোনে কোনে ভাল পায় জনাবচোন। এয়া এতিয়া কেঁচা কঁঠাল। কিন্তু এইটোত থওক আকৌ, এইটোত থওক আকৌ পানীখিনি। এয়া দেখিছে নহয়, এতিয়া আমি কেঁচা কঁঠাল, এয়া হৈছে কঁঠালৰ গুটি। এয়া কোনে কোনে ভাল পায় বাৰু জনাবচোন। কঁঠালৰ গুটি পিছে বেয়া পোৱা মানুহ মই শুনাই নাই বাৰু। অকল গুটি খাবলৈ হ'লেও বজাৰৰ পৰা কিনি অনা হয়। এয়া চুচিব লাগিব, তাৰপিছতে দাইলত দিয়া হ'ব। আৰু আজি দাইলত আৰু বহুত কিবা কিবি দিব লাগিব বাৰু। দাইলত আৰু লগতে কি দিম জানে? এয়া চাওক কি সতেজ হৈ আছে, ফ্ৰিজত থৈ দিছিলোঁ। ঢেকীয়া শাক আৰু চজিনাৰ পাত মিক্স কৰি দিব পাৰিনে নোৱাৰি নাজানো। দিম আৰু অলপমান দাইলত, গোটেইখিনি নিদিওঁ। খাবলৈ নিশ্চয় ভালেই হ'ব নহয়নে? তাৰপাছতে এইকেইটা আছে ৰঙালাও গুটি। খায়নে বাৰু আপোনালোকে? আমাৰ ছোৱালীজনীও বহুত ভাল পায়, ময়ো ভাল পাওঁ। এনেকৈ নিমখ অকণমান ছটিয়াই দি অকণমান ভাজিব লাগে। ফুটি যায় যে আখৈ নিচিনা ভাল লাগে নহয়নে? আখৈ নিচিনা ফুলপা হৈ নাযায় আৰু, ঠিক মাকৈ, টান মাকৈটোৰ নিচিনা আৰু। এয়া চাওক, কেঁচা কঁঠাল খাম এতিয়া দেই, আপোনালোকে চাই থাকক।
এয়া দেখিছে নহয় কেনেকৈ লৈছোঁ, পকা জলকীয়া আৰু নিমখ লৈ লৈছোঁ। এনেকৈ চাওক, কেঁচা কঁঠাল এনেকৈ গুচাই দিছে মাহী আৰু মই এনেকৈ খাইছোঁ। কেনেকুৱা লাগিছে ক'বচোন দেই আপোনালোকে, কোনে কোনে ভাল পায়। আপোনালোকক লোভ লগাই দিছোঁ ভাল পোৱাখিনি। কেনেকৈ কিয় তেনেকৈ কৈছ? নাখাওঁ নি তই? খাবিনে নাখাওঁ? পানীত তিয়াই লচোন, পানীত এয়া পানীত তিয়াই মানে জ্বলা নিমখৰ পানী এখতি হেৰি কৰি ল। তই বনাহি আকৌ, বনাই তই বনাহিচোন, বনাই দেহি। গোটেই সোপা নিতিয়াবা, যি যিটো খোৱা জ্বলা নিমখ দি তিয়াই সেইটোৱে নহয়, পানীখিনি বনাবলৈ কৈছো। পানীত জ্বলা দি পেলাই নিমখ বনাই দে না। বনাই আকৌ তই নাজানা নেকি? নাজানো নহয়। খাইছে যেনেকৈ খাব লাগে নিজে। নহয়, তেনেকৈ ভাল লাগে হয়, সি সেইটো কৰিব নোৱাৰে। পানী বনাচোন, বৰ ভাল লাগিব খাই। বনা নহয়, যাচোন যা, গোটা এয়া জলকীয়া নিমখ আছে যা। আগৰ দাদাক দেখো দেই, কি লিলিমা? এইটো ভিডিঅ'ত লিলিমা শুনিলে আচৰিত হ'ব। কঁঠাল খালে বোলে হজম নহয়, এই বস্তুটো এৰুৱাই খালে হেনো হজম হয়। মই আকৌ বেয়া পাওঁ, মই খালে এইকণহে খাওঁ, এইকণ নাখাওঁ। কি খায়? এইটো চোলাটো হেনো চোলা কঁঠালৰ গুটি চোলা আকৌ সেইটো। এই হা কঁঠালৰ গুটিটো চোলা নহয় নি সেইটো? ক'লৈ পেলাইছে? মই বেয়া পাওঁ। বেলেগে খাই ল'ৰাটো আনগেচোন যা, তই পানী আনগেচোন যা। মই ইয়াত এয়া নিমখ জলকীয়া আছে যা। বৰ ধোত দেই সঁচাকৈ। গোটেই হাতখন আঠামো হ'ল। খালী পেটত নাখাবি। আমাৰ ল'ৰাটো শুই উঠিছেহে পিছে দেই। কেইটা বাজিলে বাৰু? চিধাই খালী পেটত। তাৰ মাজতে আকৌ এতিয়া অ'টছ অকণ বনাইছোঁ। ল'ৰাটোৱে মানে অ'টছে খাব বুলি এতিয়াহে উঠি আহিছে, গম পাইছেনে? এয়া ফোনত লাগিলেই। তাৰপাছতে এই আমাৰ ল'ৰাটোৱে মাহীয়েকৰ লগত ফোনত ইতিমধ্যে কথা পাতি আছে। সি গুৱাহাটী যাব সৰুজনী মাহীয়েকৰ তালৈ। ইমান মানে তাৰপাছতে মাহীয়েকক চুক্তি কৰা আছে শ্বিলং নিবানে কোৱা। মাহীয়েকে কৈ আছে মানে তাক, এতিয়া শ্বিলং যোৱাৰ সময় নহয় দেই, ইমান পানী চানী বেছি হৈছে, কেতিয়া কোনটো সময়ত কি হৈ যায় ঠিকনা নাই মানে এতিয়া। তাৰপিছতে সি নেপাল যোৱা এইবিলাক পাতি আছে আৰু। আমি শুনাহে আৰু নহয় জানো, আমাকতো কোনেও নিনিয়ে, আমি নিজেও যাব নোৱাৰোঁ। গতিকে আৰু তাৰপাছতে তিয়াই থোৱা কঁঠাল গুটিখিনিকে এইদৰে গুচাবলৈ লৈছোঁ। এইবিলাক বহুত সময়ো লাগে গুচাবলৈ। মুখত যিমান সোৱাদ, মানে মেহনতিও সিমানেই কৰিব লাগে। গতিকে দাইলত দিবৰ বাবে এইখিনি গুচাবলৈ লৈছোঁ। আৰু কি আছিলে, চজিনাৰ গছৰ কোমল পাত থৈ দিছোঁ দালিত দিবলৈ, আৰু কঁঠাল গুটি দিম। তাৰপিছতে আৰুনো কি কৰিম আৰু, বেলেগ কিবা কৰা নাই আৰু। ভাতকেৰেলা ভাজিম, তাৰপাছতে এয়া দাইলত দিম। আজি ভিডিঅ'টো এইদৰে প্ৰস্তুত কৰিছোঁ। আপোনালোকে আমনি পাব চাগে, এইটো ভাল হ'ব বুলি ভাবিয়েই গোটাইছিলোঁ। কঁঠাল গুটিখিনি গুচাবলৈও লৈছিলোঁ, ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছিলোঁ, কিন্তু ভিডিঅ'টো মই আজি ইমান ভাল কৰিব পৰা নাই, মই নিজেও গম পাইছোঁ। গতিকে তথাপিতো চাব বুলি আশা কৰিলোঁ, আৰু মনটো ভাল লাগি আছে কিছুমান কথাৰ বাবেও। আৰু যেতিয়া ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব কৰে, যেতিয়া মনটো বেয়া লাগে। আৰু চেনেলটো মোৰ আগুৱাই নিয়াৰ বাবে অকণমান যিকণ আগবাঢ়ি গৈছে আপোনালোকৰ আশীৰ্বাদত, মৰম চেনেহত, সেইকণ মই ভাল লাগিছে। তাৰ মাজতে যিসকলে ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব কৰে, কৈছোঁ আগতেও, তেখেতসকলে প্ৰথমতেই ছাবস্ক্ৰাইব নকৰাটোৱেই ভাল। কৰাৰ পিছত কিয় কৰে আনছাবস্ক্ৰাইব, মই সেইটো বুজি পোৱা নাই। গতিকে তেনেকুৱা নকৰিব আৰু। যদি মোৰ ভিডিঅ' চাই বেয়া পাইছে, ছাবস্ক্ৰাইব নকৰিব প্ৰথমতেই, কিয় বা কৰে, যিহেতু পিছত আনছাবস্ক্ৰাইব কৰিবই লগা হয়, নহয় জানো? গতিকে মোৰ ভিডিঅ'সমূহ চাই যে ভাল পাবই লাগিব, বা আপোনালোকে মোক আগুৱাই নিবই বা ছাবস্ক্ৰাইব কৰিব, সেইটোতো কোনো কথা নহয়। আপোনালোকক মই বিচৰা মতে ভিডিঅ' দিবও পাৰিব লাগিব। আপোনালোকে সেইমতে ভিডিঅ'সমূহৰ পৰা আমোদ পাবও লাগিব, হয় আমোদ পাব লাগিব, নহয় নজনা কথা কিছুমান শিকিব পাৰিব লাগিব, নহয় জানো? মই যদি আপোনালোকক একো দিব পৰা নাই,
তেতিয়াহ'লে আপোনালোকেনো মোৰ কিয় চেনেলটো আগুৱাই নিব নহয় জানো, বা ছাবস্ক্ৰাইব কিয় কৰিব। আৰু এবাৰ কৰাৰ পাছত আনছাবস্ক্ৰাইব কৰিলে আচলতে ভাল নালাগে। আগতেও কৈছোঁ এইটো কথা, মনটোত যেতিয়া আশা এটা সোমাই যায় বাঢ়িছে বুলি মনটো ভাল লাগে, তাৰপিছত আচলতে আনছাবস্ক্ৰাইব কৰিলে বেয়া লাগে। প্ৰথমতে যেতিয়া মই কৈছোঁৱেই যে প্ৰথমতে যেতিয়া ছাবস্ক্ৰাইবাৰ বঢ়া নাছিলে একেবাৰে, মই ভাবি গৈছিলোঁ যে না বাঢ়িবই চাগে, কিন্তু এতিয়া অকণমান ভাল লাগিছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, কমেণ্ট দিছে, বহুত বেছি ভাল লাগিছে, চাইছে মোৰ ভিডিঅ'সমূহ। কিন্তু সেই যে মাজত ধৰি ঘপককৈ কমি যায়, ভাল নালাগে। তাতকৈ প্ৰথমৰ পৰাই যদি কৰা নহয় তেতিয়া অকণমান যেন তেন আৰু, কৰাৰ পাছত আনছাবস্ক্ৰাইব কৰিলে বেয়া লাগে আৰু। কিয় বা কৰিছে নাজানো, ভিডিঅ'ই বেয়া পাইছে নে মোকে বেয়া পাইছে আৰু আপোনালোকেহে জানিব। হয়তো আপোনালোকক মই ভবামতে বিচৰামতে দিব পৰা নাই চাগে ভিডিঅ'সমূহ। চেষ্টাটো কৰি আহিছোঁ বাৰু, যথেষ্ট চেষ্টা কৰিছোঁ দিবৰ বাবে। গতিকে কেতিয়াবা হৈ যায়, কেতিয়াবা আমোদ দিব পৰাকৈ, কেতিয়াবা নাথাকে। আৰু বিশেষকৈ মই সদায় কৈছোঁ যে মই বহুত বেছি এজনী চিৰিয়াছ মানুহ। গতিকে যিবিলাক ভিডিঅ' আমোদ দিব পাৰে, কোনবিলাকে হাঁহি খোৰাক যোগাব পৰা যিসমূহ ভিডিঅ', সেইসমূহে মানুহক বেছিকৈ সকলোকে চাবলৈ মন যায় মানে সকলোৰে। আৰু ধৰক কিছুমান জ্ঞানবৰ্ধক সেইবিলাক ভিডিঅ' চাবলৈ মন যায়, যিসকলৰ পৰা জ্ঞান আহৰণ কৰিব পাৰি। মোৰ ভিডিঅ'ত হয়তো হাঁহি খোৰাকটো মোৰ ভিডিঅ'ত নোলায়েই, কিন্তু জ্ঞানবৰ্ধকো মোৰ ভিতৰত নপৰে। আৰু সেইবাবে এইদৰে মোৰ যিমানকণ আগুৱাই যায় সেয়াই হ'ব। কিন্তু প্লিজ ছাবস্ক্ৰাইব কৰাৰ পিছত আনছাবস্ক্ৰাইব নকৰিব, বেয়া লাগে। বেয়া লাগিলে ছাবস্ক্ৰাইবেই নকৰিব। যদি প্ৰথমৰ পৰাই মন নাযায় মোৰ ভিডিঅ' চাবলৈ, ছাবস্ক্ৰাইব নকৰিব, কোনো কথা নাই। কিন্তু এবাৰ ছাবস্ক্ৰাইব কৰি এই আমাৰ আনছাবস্ক্ৰাইব কিয় সৰু কৰিব লাগে। ছোৱালীয়ে কি কৰিছে জানেনে, তাৰপিছতে এয়া আইতাকক মাহী আইতাকক লগাইছে জেতুকা, একদম এইবিলাক গছৰ পৰা ছিঙি অনা জেতুকা পিচি লৈছে দেই। ইয়াত কোনো আৰ্টিফিচিয়েল একো বস্তু নাই দিয়া। লগত জবা ফুলৰ পাত কি দিলি? জেতুকা পাত আৰু জবা ফুলৰ পাত। মানে নিজৰ আইতাক এজনীকো নাপালে নহয় এইখিনি কৰাবলৈ, এতিয়া মাহী আইতাকক পাই পেলাই মানে একদম আইতাকে এয়া মানে সুবিধা অকণমান লৈছে আৰু। আইতা সানি দিয়ক বুলি কৈ সঁচাকৈ আইতাক এজনীকো তেনেকৈ নাপালে ডাঙৰ হোৱাৰ পাছত। তাৰপাছতে আজি দুপৰীয়া সাজটো কি মানে ব্যৱস্থা কৰিছোঁ, দাইলত কি দিম দেখালোৱে আপোনালোকক। কঁঠালগুটি, তাৰপাছতে চজিনাৰ পাত, তাৰপাছতে ভাতকেৰেলা ভাজিলোঁ, তাৰপাছতে এয়া আছে মাছ। এনেকৈ আমি দুপৰীয়া সাজটো আজি এইদৰে খাম। আপোনালোকে কিহেৰে খাইছে জনাবচোন দেই। আজিলৈ আহোঁ, ধন্যবাদ থাকিল।